তং নৰসৈব নৰোত্তমং দেৱী সৰস্বতী শৈব জয় মুদিৰয়ত মুকং কৰতি বাসালং পংগুলং ভয়তে গিৰিম यत् कीपतमहं वन्दे परमानन्द माधव माधव राम राम हरि राम 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 भक्ति रत्नावली प्रथम भक्ति विरोचन पद रत्नावली शास्त्र जानिছে নহয় আৰু মাধৱদেৱৰ ৰচনা কৰা শাস্ত্ৰ গোকা ৰত্নাৱলী रत्नावली पाठटो जतते नकरी तथापितो আজি আমি ভাবিছো অকমান পাঠ কৰো বুলি আমি অকন বাহিয়া পাহিব পাৰি কোনোবা যাব পাৰিব কোনোবা যদি কিবা খুধা খুদিব আৰু দেই এইখিনতে ৰত্নাৱলী মাধৱপুৰজনে অনুবাদে কৰিলে এই বস্তুভাগ বিষ্ণুপুৰী সন্ন্যাসীৰ পৰা আহিল কিন্তু ইয়াৰ উৎপত্তিটো কেনেকৈ হ'ল এটো অকনমান জানিবলগীয়া কথা উৎপত্তিটো জানিবলগীয়া কথা এটা আছে বিষ্ণুপুৰী সন্ন্যাসী তেওঁ সন্ন্যাস লৈ গুচি গ'ল তেওঁৰ দুগৰাকী ভাৰ্য সন্ন্যাস লোৱাৰ পিছত তেওঁ কি মন কৰিল আকৌ ঘৰলৈ গুচি আহিল মই চমুকে কৈছোঁ দেই ঘৰলৈ গুচি আহিল গুচি অহাৰ পিছত এওঁ যে বিবুধিত পৰিলে গতিকে পুনৰ তেওঁক কেনেধৰণে আকৌ সন্ন্যাস আশ্ৰম ল'ব পাৰে গতিকে তেওঁক আপ্ৰায়ণ যেনেকৈ আগৰ ধৰণে কৰি আছিল আপ্ৰায়ণটো নকৰি তেওঁক আচলতে আকৌ গুচি যাব পৰাকৈ মনত অসন্তুষ্ট কৰালে পত্নী দুগৰাকী খাদ্যত চোবা দিলে ইত্যাদি কৰি নিচিনা যেনেধৰণে আপ্ৰায়ণ কৰিব লাগে স্বামীক সেইটো নকৰাৰ কাৰণে তেওঁ আকৌ গুচি গ'ল মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ল যে এতিয়া মই আচলতেই কি কৰিব লাগিছিল আৰু কৰিছিলোঁ কি সেইখিনিৰ পৰাহে এই ৰত্নাৱলী আৰম্ভ হৈছে ৰত্ন যোগ আলয় আৱলী ৰত্না যোগ আৱলী ৰত্না যোগ আৱলী ৰত্নাৱলী কৃষ্ণ মই কথা এটা জানিব বিচাৰিছোঁ মানে এতিয়া এবাৰ গৈ পেলাই ঘূৰি অহাৰ পিছত মানে কোনো কাম নাই আৰু সেইটো ভুল এটা কৰিছিলে ভুলটো সেইটোকে আমাক দেখুৱাব এতিয়া চমুকে কৈ আছো আৰু তেওঁ ভুল এটা কৰিলে ভুল কৰিলে আমাকে এই গুচি গ'ল আকৌ ঘূৰি আহিল এই শব্দ এটা কৈছিলে তোমালোকে মনত কৰিছানে যে চোবা বুলি শব্দ এটা কৈছে তামোলটো চোবাই চোবাই বাকলি থকা তামোলটো খাই পেলাই চোবাটো পেলাই দিলা আকৌ চোবাটো গিলি খাবা জানো নোখোৱা গতিকে এওঁলোকে দেখোন গৃহৰ পৰা সিহঁত দুজনী গিৰি পেলাই গ'লেই আকৌ ঘূৰি আহিছে যে বিষয়ৰ কাৰণে এইটো চোবা নহ'ল জানো হে ৰাম জয় জয় কৃষ্ণ কৃপায় অমৃত সাগৰ যাৰ পদ সেৱন্ত বীৰিঞ্চি হৰিহৰ মহাবিশ্বদ্ৰোহীতৰে যাৰ লইলে নাম হেন কৃষ্ণ পদে কৰো সদায় প্ৰণাম হে ৰাম গুণ কাল কৰ্ম মায়ায় অধীন যাহাৰ কৰে কটাক্ষতে সৃষ্টি পালন সংহাৰ হেন মহেশ্বৰ কৃষ্ণ নিত্য নিৰঞ্জন সদায় প্ৰণাম তান অৰুণ চৰণ ৰাম মোৰ নিজ গুৰু ইদি চৰ যদুৰাই দিউই উপদেশ মুক কৃপা দৃষ্টি চাই পদবন্ধে নিবন্ধি বুট গুণশয় জানি কৃপাময় মুত হুয়ো কসদয় কৃষ্ণ পাদ পদ্ম দুই হৃদয়তে ধৰি গুৰুৰ চৰণ মনে হিৰুগত কৰি ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ মুৰুখ মাধৱ পদ কৰিলা প্ৰচাৰ হে ৰাম কৃষ্ণ স্মৰণে
বৰ সিদ্ধি ঔক